দেতা কোৱা আমাৰ দেশ ভাৰতে বোলে গোমূত্ৰ আৰু গোবৰ বেলেগ দেশলৈ ৰপ্তানি কৰে হয় নেকি বাৰু কথাটো হয় আজি বহু দিনৰ পৰাই ভাৰতবৰ্ষই গোমূত্ৰ আৰু গোবৰ দুয়োটা বস্তুৱে ৰপ্তানি কৰি আহিছে আৰু আমাৰ দেশৰ পৰা গোমূত্ৰ আৰু গোবৰ দুয়োটা বস্তুৱে আমদানি কৰা অৰ্থাৎ আমাৰ দেশৰ পৰা কিনি নিয়া সেই দেশকেইখন হ'ল আৰৱ দেশ আৰু আৰৱৰ চুবুৰীয়া দুখনমান দেশ যিকেইখন দেশত প্ৰচুৰ পৰিমাণে খেজুৰ উৎপাদন কৰা হয় বুজিছানে আৰৱত বিশ্বাস কৰা হয় আৰু তথ্যগতভাৱে প্ৰমাণ হৈছে যে ভাৰতবৰ্ষৰ পৰা নিয়া গোবৰৰ যি পাউডাৰ অৰ্থাৎ শুকান গোবৰৰ যি পাউডাৰ সেই পাউডাৰে সেই দেশত খেজুৰৰ উৎপাদন বৃদ্ধিত যথেষ্ট সহায় কৰিছে লগতে গোমূত্ৰক তেওঁলোকে কীটনাশক দ্ৰব্য হিচাপে তাৰ লগত কিবা কিবি মিহলি কৰি ব্যৱহাৰ কৰে যাতে খেজুৰ গছবিলাকৰ পৰা ভাল প্ৰডাকশ্যন পাব পাৰি 2023-24 চনত ভাৰতবৰ্ষই প্ৰায় 400 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে এই ৰপ্তানিৰ জৰিয়তে আৰু ইয়াৰ পৰা কি হৈছে আমাৰ দেশৰ দুখীয়া যিসকল কৃষক আছে তেওঁলোকে খাদ্যশস্য বিক্ৰী কৰাৰ উপৰিও গাখীৰ বিক্ৰী কৰাৰ উপৰিও গোবৰ আৰু গোমূত্ৰ বিক্ৰী কৰি সেই আৰৱমূলীয় দেশবিলাকৰ পৰা লাভান্বিত হৈছে গম পাইছেনে Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.